নমস্কাৰ পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এটা বিশেষ বিষয় আলোচনা কৰিম। আজি 21 আগষ্ট আৰু 21 আগষ্টৰ দিনাখনে শুক্ৰ আৰু বুধ একেলগে কৰ্কট ৰাশিত অৱস্থান গ্ৰহণ কৰিছে। গতিকে এই অৱস্থান গ্ৰহণ কৰা হেতুকে বিশেষকৈ পাঁচটা ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব শুভ প্ৰতিক্ৰিয়া। শুক্ৰ গ্ৰহ বিশেষকৈ সৌন্দৰ্য, প্ৰেম প্ৰণয় বা বিয়া বাৰু বা যশস্যা খ্যাতি বা বুদ্ধিমত্তা এই ধৰণৰ বিষয়সমূহ নিয়ন্ত্ৰণ কৰে। আৰু বুধ হৈছে বিদ্যাৰ বাহক, বুধ হৈছে বুদ্ধিমত্তাৰ বাহক, বুধ হৈছে বাকপটুতাৰ বাহক, বাক শক্তিৰ বাহক। গতিকে এই বাক শক্তি বা বহুগুণী বুধ আৰু সৌন্দৰ্যৰ প্ৰতীক, বিবাহ প্ৰেম প্ৰণয়ৰ প্ৰতীক শুক্ৰ গ্ৰহৰ সহ অৱস্থানে পাঁচটা ৰাশিৰ জীৱনলৈ লৈ আহিব এক ইতিবাচক সঁহাৰি। আজি আমি আলোচনা কৰিম সেই পাঁচটা সৌভাগ্যৰ ৰাশি কোন, তেওঁলোকৰ জীৱনলৈ কি কি শুভ প্ৰতিক্ৰিয়া কঢ়িয়াই লৈ আহিব, বা এই পাঁচটা ৰাশিৰ জীৱনলৈ কি কিনো নতুনত্ব লৈ আহিব। এনেধৰণৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ভিডিঅ'টো শেষলৈ চাব। আৰু যদি আপুনি মোৰ চেনেলটোৰ কাৰণেই নৱাগত হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ এই ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত নিশ্চয় সহায় কৰিব। আমি আহিছোঁ একেবাৰে সময় খৰচ নকৰি, আমি আহিছোঁ প্ৰথম এই ভাগ্যশালী ৰাশিটো কোন, অৰ্থাৎ 29 ছেপ্টেম্বৰ 21 আগষ্টৰ দিনাখন, আজি 21 আগষ্টৰ দিনাখন শুক্ৰ কৰ্কট ৰাশিলৈ প্ৰৱেশ কৰিব। আৰু ইতিমধ্যে বুধ গ্ৰহ কৰ্কট ৰাশিত ইতিমধ্যে অৱস্থান গ্ৰহণ কৰিছে। আৰু বুধ আৰু শুক্ৰ গ্ৰহ একেলগে লগ লগাৰ কাৰণে বিশেষকৈ মেষ ৰাশিৰ জাতক জাতিকাসকল, প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে মেষ ৰাশিৰ জাতক জাতিকাসকলে এক নতুন পথৰ সন্ধান পাব। তেওঁলোকে আয় উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব। বা যিসকল লোক নিবনুৱাসকলে কৰ্মসন্ধান পাব, কৰ্মসন্ধান বা কৰ্মসংস্থাপন লাভ কৰিব। তেওঁলোকে ব্যৱসায় বাণিজ্য বা চাকৰি বাকৰি বা প্ৰাইভেট প্ৰতিষ্ঠান অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত বিশেষভাৱে জড়িত হোৱাৰ এক সুন্দৰ সময় কঢ়িয়াই লৈ আহিছে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। নতুনকৈ তেওঁলোকে নতুন উদ্যমেৰে তেওঁলোকে যিকোনো কামত ব্যস্ত হ'ব। শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। যিসকল ছাত্ৰ ছাত্ৰী বাহিৰত ঘৰৰ পৰা দূৰত অধ্যয়নৰত অৱস্থাত আছে তেওঁলোকৰ জীৱনলৈ ভ্ৰমণৰ সুবিধা লাভ কৰিব তেওঁলোকে। বা মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ উপাৰ্জনৰ নতুন উৎস লৈ আহিব, আৰ্থিক সকাহ লাভ কৰিব। পাৰিবাৰিক দিশত অত্যন্ত সুন্দৰ, তেওঁলোকে লাভ কৰিব সুখ সম্ভোগ, প্ৰেম প্ৰণয় লাভ কৰিব। বা বুধৰ কাৰণে বিশেষকৈ বিদ্যাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে লাভ কৰিব এক নতুন সংযোজন বা নতুন অধ্যায়। আমি দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ বৃষ ৰাশি। আমি সকলোৱে জানো যে বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, আৰু শুক্ৰ নিজেই কৰ্কট ৰাশিত বুধ গ্ৰহৰ লগত অৱস্থান গ্ৰহণ কৰা হেতুকে বিশেষকৈ বিজ্ঞান বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে নতুন সুবিধা লাভ কৰিব। তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰত প্ৰগতিশীল দৃষ্টিভংগী লাভ কৰিব। বা চাকৰি বাকৰিৰ ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্য বিভাগ, কাৰিকৰী ইঞ্জিনিয়াৰিং বিভাগ, PWD এনেধৰণৰ বিষয়বিলাকত চাকৰি লাভৰ সম্ভাৱনা আছে। গতিকে বৃষ ৰাশিৰ জাতক জাতিকে বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। প্ৰেমিকাসকলে মিলনৰ এক নতুন সময়, বা তেওঁলোকৰ মনৰ ইপ্সিত আশাসমূহ পূৰণ হ'ব। বা বিবাহৰ ক্ষেত্ৰত বিশেষকৈ হঠাৎ তৎক্ষণাত বিয়াৰ প্ৰস্তাৱ আহিব পাৰে পাত্ৰীসকলৰ ক্ষেত্ৰত। আমি তৃতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ। তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ধনস্থানৰ ক্ষেত্ৰত, আৰ্থিক সকাহৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচিত হৈছে। তেওঁলোকৰ জীৱনলৈ আহিব নতুন অৰ্থ উপাৰ্জনৰ এক নতুন দিশ। তেওঁলোকে উৎস বিচাৰি পাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। এই সময়খিনিত যি ব্যৱসায় কৰে তাতেই সফলতা লাভ কৰিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে লাভ কৰিব নতুন কৌশল। বিদ্যা শিক্ষা আহৰণৰ ক্ষেত্ৰত তেওঁলোকে নতুন কৌশল লাভ কৰিব। তেওঁলোকে সাংসাৰিক ক্ষেত্ৰত অত্যন্ত সুন্দৰ মিথুন ৰাশিৰ জাতক জাতিকাসকল। সুখ সম্ভোগ, পৰিয়ালৰ ছাপোৰ্ট লাভ কৰিব, বন্ধুবৰ্গৰ ছাপোৰ্ট লাভ কৰিব, বা পৰিয়ালৰ সহযোগিতা লাভ কৰিব। আমি চতুৰ্থ ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, আৰু শুক্ৰ যিহেতু শুভ অৱস্থাত দৃষ্টিমান হৈছে, সেয়েহে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত প্ৰেমময় হৈ তুলিব এই এমাহ। তেওঁলোকে ৰোমান্টিক হৈ থাকিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ পাৰিবাৰিক সম্পৰ্ক অত্যন্ত উন্নত হ'ব। তেওঁলোকে মৰম চেনেহ, সুখ সম্ভোগ
এই ধৰণৰ বিষয়বিলাক তেওঁলোকে লাভ কৰিব, পৰিয়ালৰ সহযোগিতা লাভ কৰিব, আয় উপাৰ্জনৰ ক্ষেত্ৰত তেওঁলোকে নতুন পথৰ সন্ধান পাব, ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান লাভ কৰিব বা পুৰণি ব্যৱসায় নতুনকৈ আকৌ আৰম্ভ কৰাৰ সুবিধা পাব। যিসকলৰ ব্যৱসায় বন্ধ হৈ আছিলে সেই ব্যৱসায় বন্ধ হৈ থকাসকলৰ নতুন ব্যৱসায় আকৌ আৰম্ভ হ'ব বা পুৰণি ব্যৱসায়টোকেই নতুন ৰূপত গঢ়ি তুলিব। আমি একেবাৰে শেষৰ ৰাশিটো আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ সপ্তম স্থানত অৱস্থান গ্ৰহণ কৰিছে শুক্ৰ আৰু বুধে। গতিকে প্ৰেমৰ ক্ষেত্ৰত, বিবাহৰ ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষ এক সুন্দৰ পৰিৱেশ লাভ কৰিব বা তেওঁলোকৰ জীৱনলৈ প্ৰেম আহিব, তেওঁলোকৰ জীৱনলৈ বিশেষভাৱে তেওঁলোকৰ আয় উপাৰ্জনৰ ক্ষেত্ৰত বা পাৰিবাৰিক সম্প্ৰীতিৰ ক্ষেত্ৰত বা তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বিশেষকৈ কনচেন্ট্ৰেশ্যন পাৱাৰ বা মেমৰি পাৱাৰ বা এটেনশ্যন পাৱাৰ, এই ধৰণৰ বিষয়বিলাক তেওঁলোকে লাভ কৰিব। বিদ্যা শিক্ষাৰ ক্ষেত্ৰত এক নতুন উদ্যমেৰে তেওঁলোকে গতি কৰিব। সাংসাৰিক ক্ষেত্ৰত অত্যন্ত সুন্দৰ, তেওঁলোকে পৰিয়ালৰ ছাপোৰ্ট লাভ কৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰত নিবনুৱাসকলে লাভ কৰিব নতুন সন্ধান। তেওঁলোকে বিশেষকৈ লোহা লোকৰ লগত জড়িত হৈ থকা, কৃষিৰ লগত জড়িত হৈ থকা, পানীৰ লগত জড়িত হৈ থকা বিষয়সমূহত চাকৰি বাকৰিৰ সন্ধান কৰি ল'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি বিশেষভাৱে অৰ্থাৎ 21 আগষ্ট আজিৰ তাৰিখৰ পিছত শুক্ৰ আৰু বুধৰ এই সংযোগে এক বিশেষ যুগৰ সৃষ্টি কৰিছে। এই গজকেশৰী যুগে 5টা ৰাশিৰ জীৱনলৈ লৈ আহিব এক অভূতপূৰ্ব সঁহাৰি, অভূতপূৰ্ব পৰিৱৰ্তন। আৰু এনেধৰণৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম এনে প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় কৰিছোঁ। ধন্যবাদ।